ইয়াছ এইটো এতিয়া আমাৰ এই বলবমৰ আয়োজন চলি আছে। ইপিনে চব্জি কাটি আছে আমাৰ দাদা, ইপিনেও কাটি আছে। তো কেনে আছে বলবমৰ অনুভৱ? চন্দ্ৰমা প্ৰডাকশ্যনৰ পৰিবাৰৰ প্ৰথম মানে প্ৰসাদ ভোগ আয়োজন কৰি আছোঁ। বহুত ধুনীয়া অনুভূতি হৈ আছে, বহুত ভাল লাগিছে। আমাৰ গোটেই টিমটো আজি আমি একেলগতে আছোঁ। মই, সুৰজ, অভিমন্যু, তাৰপিছত ইফালে আৰু আছে ছোৱালীবোৰো আছে, আমি চবেই আছোঁ। চ' প্ৰথমবাৰ বলবম ভোলেনাথ বাবাৰ আশীৰ্বাদত কিবা এটা কৰিবলৈ গৈ আছোঁ, যাতে বাবা আশীৰ্বাদ দিয়ে। আৰু আমাকো বহুত ভাল লাগি আছে, কাৰণ জীৱনটোতো কি আছে, একো নাই। মানুহৰ জীৱনটোৰ মূল্য একো নাই। চ' সেই হিচাপে আমি কৰিব মানে কি, টকা পইচাটো আহে যাই থাকে। তো আজি এতিয়া ভগৱানৰ নামতো অলপ আজি কি আছে খানাত? খানাত কি ছাৰে ক'ব ছাৰ আজি খানাত কি হ'ব মানে বলবমত? আজি খিচিৰি হ'ব আৰু পানী বটল। টাৰ্গেট কিমান মানুহৰ ৰাখছে? টাৰ্গেট আনলিমিটেড আৰু অঁ। আপোনালোকে ভাবিবই নোৱাৰে ইমান মানুহ। এই চাওক কিমান ধুনীয়াকৈ কাটিছোঁ। এইবিলাক ৰঙালাও আলু, ইপিনে আৰু আছে, ইপিনে আমাৰ কাৰিকাৰ আছে, ধুনীয়া বনাই। কাৰোবাক যদি বনাব লাগে মাতিব, ধুনীয়া খানা বনায়।